সূৰ্যটো প্ৰায়ে উদয় হৈছিল যেতিয়া প্ৰত্যাশা আৰু আশাৰে ভৰা জয় প্ৰথম আনুষ্ঠানিক শিক্ষণ দিনটোৰ বাবে FPCৰ ফালে ৰাওনা হ'ল। FPC পোৱাৰ লগে লগে দিনটো আৰম্ভ কৰিবলৈ সাজু হৈ সন্মুখত থিয় হৈ থকা অমৃতৰ আনন্দময় মাত এটাৰে জয়ক আদৰণি জনোৱা হ'ল। স্বাগতম বন্ধুসকল, আজি কেৱল প্ৰশিক্ষণ নহয়, এক উন্নত ভৱিষ্যতৰ আৰম্ভণি আপোনাৰ বাবে, আপোনাৰ পৰিয়ালৰ বাবে আৰু সমগ্ৰ মীন পালন সমাজৰ বাবে। আহক FPC ট্ৰেইনিং হলত গৈ আজি প্ৰশিক্ষণ আৰম্ভ কৰোঁ। আজি সৰ্বপ্ৰথম মীন পালনত প্ৰকৃতিৰ কাৰণত হোৱা অসুবিধা বুজাত আৰম্ভ কৰোঁ। বানপানী, গৰমৰ ঢৌ, পুখুৰী ভাঙি যোৱা, ষ্ট্ৰেটিফিকেশ্যনৰ ফলত অক্সিজেনৰ ক্ষতি, উৎপাদনশীলতা আৰু ঋণ বা বীমাৰ সুবিধা নোহোৱা। ভাৰতৰ 25 মিলিয়ন মাছমৰীয়াৰ বাবে মাছ উৎপাদনৰ 85% কাৰ্প থাকে। কিন্তু আমি আমাৰ জীৱিকাৰ প্ৰতি ভাবুকি কৰাই অনাৰ গুৰুতৰ বিষয়ৰ সৈতে যুঁজি আছো। কিন্তু ভয় নাখাব, আশা আছে, আৰু এই আশাৰ নাম হ'ল জলিয়ান। জলিয়ান কেৱল এটা এপ নহয়, ই এক আন্দোলন, ই এক সমাধান যিয়ে আপোনাৰ পুখুৰীৰ পানী নিৰীক্ষণৰ পৰা আৰ্থিক প্ৰৱেশনলৈ সমৰ্থন কৰে। জলিয়ানে কৃষকৰ বাবে ডিজিটেল প্লেটফৰ্ম এটা উন্নীত কৰিছে। জলিয়ানে মীন পালনৰ ভৌতিক আৰু ক্ষেত্ৰভিত্তিক স্থায়ী দিশৰ সৈতে ডিজিটেল আৰু উদীয়মান প্ৰযুক্তিৰ সংমিশ্ৰণ সংকৰ পদ্ধতি গ্ৰহণ কৰি এগ্ৰিটেক আৰু ফিনটেকৰ সংযোগস্থলত মীন পালনৰ বাবে এক অনন্য ডিজিটেল প্লেটফৰ্ম নিৰ্মাণ কৰিছে। প্লেটফৰ্মে বৈজ্ঞানিক কৌশল, উদীয়মান প্ৰযুক্তি আৰু বেলেগ বেলেগ এলগৰিদমৰ সহায়ত এটা BMP স্ক'ৰ সৃষ্টি কৰে। এই BMP স্ক'ৰে এজন কৃষকৰ উৎপাদনশীলতাৰ স্তৰ নিৰ্ধাৰণ কৰাত সহায় কৰে আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক ঋণযোগ্যতা আৰু বিপদৰ মূল্যাংকন কৰাত সহায় কৰে। পাছলৈ ইয়াৰ ফলত কৃষকসকলে ঋণ আৰু বীমা লাভ কৰাত সহজ হয়, যিবোৰ এনে তথ্য অবিহনে প্ৰায়ে সুৰক্ষিত কৰাটো কঠিন হৈ পৰে। এই এপটো এটা 360 ডিগ্ৰী সমাধান আগবঢ়াইছে। পানীৰ হস্ত নিৰীক্ষণ আৰু খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি বতৰৰ পূৰ্বাভাস আৰু ভৱিষ্যদ্বাণীমূলক বিশ্লেষণলৈকে। জলিয়ান আপোনাৰ পামৰ সৰ্বোত্তম মিত্ৰ। আনকি ই শিক্ষণ সামগ্ৰী, ছ'চিয়েল নেটৱৰ্কিং, বিশেষজ্ঞৰ মতামত আৰু বহুতো সুবিধা প্ৰদান কৰে। জলিয়ানৰ প্ৰচাৰভিত্তিক তথ্যই ঋণৰ মূল্যায়ন, ঋণযোগ্যতা নিৰ্ণয় আৰু ৰিস্ক মডেলিঙত সহায় কৰে। এতিয়া আহক আমি একেলগে এপটোত ৰেজিষ্টাৰ কৰোঁ। প্ৰথম গুগল প্লে ষ্টৰত গৈ জলিয়ান বিচাৰিব। তাৰে পিছত জলিয়ানক ইনষ্টল কৰি ল'ব। এপটো ইনষ্টল হৈ যোৱাৰ পিছত এপটো খুলিব আৰু আপোনাৰ ভাষাটো বাছি ল'ব। তাৰে পিছত আপোনাৰ ফোন নম্বৰটো ভৰ্তি কৰিব, য'ত এটা OTP নম্বৰ যাব। এই OTP নম্বৰটো ভৰ্তি কৰি দিব। তাৰ পিছত আপোনাৰ প্ৰফাইলত কৃষক হিচাপে নিৰ্বাচন কৰিব। তাৰে পিছত ইয়াতে আপোনাৰ ব্যক্তিগত আৰু খেতিৰ গোটেই ডিটেইলছখিনি ইয়াতে ভৰ্তি কৰি দিব। সকলোলৈ অভিনন্দন, আপোনালোক এতিয়া আনুষ্ঠানিকভাৱে জলিয়ান সম্প্ৰদায়ৰ অংশ হৈ গ'ল। আজি যোন আহিল সকলোলৈ মোৰ ধন্যবাদ থাকিল। কাইলৈৰ পৰা আপোনালোকৰ আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ আৰম্ভ হ'ব। আমি প্ৰতিটো অংশৰ গভীৰতালৈ যাম। কেনেকৈ পানীৰ লগমহু বজাই ৰাখিব লাগে, পানীৰ গুণাগুণ নিৰীক্ষণ কৰিব লাগে, খৰচ প্ৰৱেশ কৰিব লাগে আৰু আন্তঃদৃষ্টিসমূহ ব্যৱহাৰ কৰি কেনেকৈ আপোনাৰ BMP স্ক'ৰটো নিৰ্মিত কৰিব লাগে। সেইদিনৰ পৰীক্ষণৰ পিছত জয় নিজৰ ঘৰলৈ উভতি থাকোঁতে ৰাস্তাত বিমলক লগ পালে। ধন্যবাদ বিমল, জলিয়ান মোৰ ভাবাতকৈ বহুত ডাঙৰ। মই কেতিয়াও ভাবা নাছিলো ইমান চব শিকিব পাৰিম যে। এইটো মাত্ৰ আৰম্ভণিহে জয়। মই কালিও আহিম। যদি কিবা বুজি নোপোৱা মোক কৈ দিবা।
অমৃতে আগন্তুক কামৰ চমু আভাস দিছিল আৰু জয় আৰু গভীৰ ডুব যাবলৈ আগ্ৰহী হৈ পৰিছিল। এয়া কেৱল এটা এপ শিকিব পৰা বা প্ৰশিক্ষণত অংশগ্ৰহণ কৰাতকৈ অধিক আছিল। ই আছিল তেওঁৰ সম্ভাৱনাক মুকলি কৰা, তেওঁৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰা আৰু তেওঁৰ গাঁৱত আৰু হয়তো সমগ্ৰ দেশখনৰ মীন পালনৰ মুখখন সলনি কৰা আন্দোলনৰ অংশ হোৱা।